চাৰ্কুল অফিসটো অতি ডিসিপ্লিনৰে চলিব লাগিব মণ্ডল সকলো চলিব লাগিব এটো তেখেতসকলে নিজে নিজে নিশ্চিত কৰিব লাগিব অন্যথা ইয়াত যেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে আমি ব্যৱস্থা ল'ম এটোত কোনো কুণ্ঠাবোধে নকৰো কাৰণ ৰাইজ সকলোৰে ওপৰত ৰাইজক যদি কোনোবাই অপমান কৰিছে তেনে অভিযোগ পাওঁ আৰু ৰাইজক যদি কৰবাত হেৱ কৰিছে তেনে কোনো বিষয়া কৰ্মচাৰী বা মই নিজে বা কোনো আমি ৰেহাই পাব লগা নাই মই এটা কথা প্ৰথম নাকচ কৰিছো মণ্ডলৰ দালালিয়ে দিছপুৰ নেপাহি মণ্ডলৰ দালালি তাতে চাৰ্কুল অফিসতে শেষ হ'ব থাকে আছে যদি কিন্তু মণ্ডলৰ দালালি আগৰ নিচিনা কৰিব পৰা নাই আমাৰ 56 জনমান মণ্ডল ইতিমধ্যে এই দিঘলীয়া সময়ছোৱাত বিভিন্ন অভিযুক্ত হৈছে এই গুটেই কথাখিনি সিস্টেমটো এনেকে খলাই অহা হৈছে সিস্টেমটো লাহে লাহে যেনে ধৰণে আমি মানে ডিজিটালি আনিছো আগৰ নিচিনা আবেদন এখন কৰিলে এতিয়া পেলাই থব নোৱাৰে তেওঁলোকে সেটল কৰিবই লাগিব এতিয়া আমি আৰু কিছু এই দুই সাইডত আমি আলোচনা কৰিছো এই বিষয়টো যাতে আৰু এটা আমি সিস্টেমৰ মাজলে আনিম যাতে কোনেও আবেদন এখন কৰি লৈ তেওঁ দৌৰাদৌৰি কৰি থাকিব নালাগে তেওঁ যাতে সদ উত্তৰটো পাব তাৰ ব্যৱস্থাটো আমি ইতিমধ্যে লবলে লৈছো আগত বহুত কিনি লৈছে আৰু লগত কিছু আমাৰ সংযোগ হ'ব যাতে যি সকলৰ কিবা বেয়া কাম কৰিবলৈ ইচ্ছা আছে তেওঁলোকে যাতে হেতু ইচ্ছা থাকিলেও কৰাত বাধা পাব মই আপোনালোকৰ জৰিয়তে আজি মই আহ্বানে জনাইছো মই তেখেতসকলৰ লগতো হয়তো কথা পাতিব লাগিব মিটিং পাতিব লাগিব আলোচনা কৰিব লাগিব কিন্তু চাৰ্কুল অফিসটো অতি ডিসিপ্লিনৰে চলিব লাগিব মণ্ডল সকলো চলিব লাগিব এটো তেখেতসকলে নিজে নিজে নিশ্চিত কৰিব লাগিব অন্যথা ইয়াত যেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে আমি ব্যৱস্থা ল'ম এটোত কোনো কুণ্ঠাবোধে নকৰো কাৰণ ৰাইজ সকলোৰে ওপৰত ৰাইজক যদি কোনোবাই অপমান কৰিছে তেনে অভিযোগ পাওঁ আৰু ৰাইজক যদি কৰবাত হেৱ কৰিছে তেনে কোনো বিষয়া কৰ্মচাৰী বা মই নিজে বা কোনো আমি ৰেহাই পাব লগা নাই ৰাইজ আমাৰ গণতন্ত্ৰত ৰাইজ ওপৰত ৰাইজক আমি ৰেসপেক্ট কৰিব লাগিব সন্মান কৰিব লাগিব ৰাইজক সন্মান কৰি আমাৰ প্ৰতিজন বিষয়া কৰ্মচাৰীয়ে কাম কৰিব লাগিব মই এটা কথা প্ৰথম নাকচ কৰিছো মণ্ডলৰ দালালিয়ে দিছপুৰ নেপাহি মণ্ডলৰ দালালি তাতে চাৰ্কুল অফিসতে শেষ হ'ব থাকে আছে যদি কিন্তু মণ্ডলৰ দালালি আগৰ নিচিনা কৰিব পৰা নাই আমাৰ 56 জনমান মণ্ডল ইতিমধ্যে এই দিঘলীয়া সময়ছোৱাত বিভিন্ন অভিযুক্ত হৈছে এই গুটেই কথাখিনি সিস্টেমটো এনেকে খলাই অহা হৈছে সিস্টেমটো লাহে লাহে যেনে ধৰণে আমি মানে ডিজিটালি আনিছো আগৰ নিচিনা আবেদন এখন কৰিলে এতিয়া পেলাই থব নোৱাৰে তেওঁলোকে সেটল কৰিবই লাগিব এতিয়া আমি আৰু কিছু এই দুই সাইডত আমি আলোচনা কৰিছো এই বিষয়টো যাতে আৰু এটা আমি সিস্টেমৰ মাজলে আনিম যাতে কোনেও আবেদন এখন কৰি লৈ তেওঁ দৌৰাদৌৰি কৰি থাকিব নালাগে তেওঁ যাতে সদ উত্তৰটো পাব তাৰ ব্যৱস্থাটো আমি ইতিমধ্যে লবলে লৈছো আগত বহুত কিনি লৈছে আৰু লগত কিছু আমাৰ সংযোগ হ'ব যাতে যি সকলৰ কিবা বেয়া কাম কৰিবলৈ ইচ্ছা আছে তেওঁলোকে যাতে হেতু ইচ্ছা থাকিলেও কৰাত বাধা পাব মই আপোনালোকৰ জৰিয়তে আজি মই আহ্বানে জনাইছো মই তেখেতসকলৰ লগতো হয়তো কথা পাতিব লাগিব মিটিং পাতিব লাগিব আলোচনা কৰিব লাগিব কিন্তু চাৰ্কুল অফিসটো অতি ডিসিপ্লিনৰে চলিব লাগিব মণ্ডল সকলো চলিব লাগিব এটো তেখেতসকলে নিজে নিজে নিশ্চিত কৰিব লাগিব অন্যথা ইয়াত যেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে আমি ব্যৱস্থা ল'ম এটোত কোনো কুণ্ঠাবোধে নকৰো কাৰণ ৰাইজ সকলোৰে ওপৰত ৰাইজক যদি কোনোবাই অপমান কৰিছে তেনে অভিযোগ পাওঁ আৰু ৰাইজক যদি কৰবাত হেৱ কৰিছে তেনে কোনো বিষয়া কৰ্মচাৰী বা মই নিজে বা কোনো আমি ৰেহাই পাব লগা নাই ৰাইজ আমাৰ গণতন্ত্ৰত ৰাইজ ওপৰত ৰাইজক আমি
ৰেসপেক্ট কৰিব লাগিব, সন্মান কৰিব লাগিব, ৰাইজক সন্মান কৰি আমাৰ প্ৰতিজন বিষয়া কৰ্মচাৰীয়ে কাম কৰিব লাগিব।